हेलो बंधुসকল, আজি লৈ আহিছোঁ ইউটিউবৰ কিছুমান সিক্ৰেট সেটিং আছে, সেই বিষয়ে আলোচনা কৰিম আৰু কেনেকৈ কৰিব লাগে সেই বিষয়ে ডিটেইলছ আলোচনা কৰিম। তো এই সিক্ৰেট সেটিং বিলাক কৰিব লাগিব। তো প্ৰথমত আহিব লাগিব ক্ৰম বজাৰত যাই কিনে ইউটিউবত ট্যাপ কৰিব লাগিব, মানে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ পেজ আহিব। তাৰপিছত আপোনালোকে ওপৰত 3 ডটত ক্লিক কৰি ডেস্কটপ সাইড কৰি ল'ব। তাৰপিছত লগত ক্লিক কৰি ভিউ চেনেলত ক্লিক কৰিব লাগিব। মই কৰি দিছোঁ ওপৰত ভিউ চেনেলত, ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। ওপৰত কাষ্টমাইজ চেনেলত ক্লিক কৰিব লাগিব। ইয়াত কাষ্টমাইজ চেনেল আছে, কাষ্টমাইজ ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। তাৰপিছত তলত সেটিং আছে, একেবাৰে তলত লেফট সাইডত এই সেটিংত ক্লিক কৰিব লাগিব। ইয়াত এটা ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। ওপৰত ক্লিক কৰিলে দেখা পাব এনেকুৱা ধৰণৰ ইণ্ডিয়া সিলেক্ট কৰিব লাগিব, ইণ্ডিয়ান অফিস। তাৰ তলত আছে চেনেলত ক্লিক কৰিব লাগিব। এইটো কাম কৰিব লাগিব। চেনেলত ক্লিক কৰি এনেকুৱা ধৰণৰ বেসিক ইনফো দিব লাগিব, এডভান্স সেটিং দিব লাগিব, ফিচাৰ্স এনেবল কৰিব লাগিব। এনেকুৱা ধৰণৰ এডভান্সত যাই কিনে এনেকুৱা ধৰণৰ কৰিব লাগিব। ভালদৰে চাব আপোনালোকে, এনেকুৱা ধৰণৰ কৰিব লাগিব, তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰো হ'ব। তো টেক্সট বিলাকো দিব লাগিব, ভালদৰে টিক মাৰ্ক কৰিব লাগিব। মই চবকেইটা কৰি সেভ কৰি দিম। এতিয়া ফিচাৰ্স এলিজিবিলিটি ইয়াত আহিব লাগিব। ইয়াত আহি সবকেইটা এনেবল কৰি দিব লাগিব। মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিব লাগিব দ্বিতীয় নম্বৰত, ওপৰতটো হৈ যাব। ইয়াতে জেনাৰেল ক্লিক কৰি ইণ্ডিয়াটো সিলেক্ট কৰিব লাগিব। আপলোড ডিফল্ট ইয়াত ক্লিক কৰি এনেকুৱা ধৰণৰ টেগ দিব লাগিব, ডেসক্ৰিপশ্যন দিব লাগিব, ভিজিবিলিটি দিব লাগিব, পাব্লিক কৰিব লাগিব। তাৰপিছত এডভান্সত আহি এনেকুৱা ধৰণৰ পেজ পাব। ইয়াতে কেইবাটাও অপশন আছে, এই অপশনবিলাক কৰিব লাগিব। কোনটো ক্যাটাগৰি চেনেলৰ ভিডিও বনাব সেইটো দিব লাগিব। মই পিপল এণ্ড ব্লগ কৰি দিছোঁ। মই এইটোত সবচে বেছি অডিয়েন্স থাকে। তাৰপিছত ষ্টেণ্ডাৰ্ড ল্যাঙ্গুৱেজটো থাকিবই, লাইসেন্স ইউটিউব লাইসেন্স থাকিব। ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব, কোনটো ল্যাঙ্গুৱেজৰ ভিডিও বনাই আছে। তাৰপিছত টাইটেল এণ্ড ডেসক্ৰিপশ্যন এছামিছত লিখিব নে ইংলিছত লিখিব সেইটো সিলেক্ট কৰিব লাগিব, মানে সেইটো ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব। কমেন্ট অপশন অন অফ দুয়োটাই কৰিব পাৰিব। ইয়াতে এইবিলাক অপশনটো কৰিব লাগিব। এইবিলাক সিক্ৰেট সেটিং হয় ইউটিউবৰ। এইবিলাক কৰিলেহে ইউটিউব চেনেল গ্ৰো হয়। এই সবকেইটা ফৰ্ম ফিল আপ কৰিব লাগিব। সবকেইটা অপশন কৰাৰ পিছত সেভ কৰিব লাগিব। এনেকুৱা ধৰণৰ মই ভিউ কৰি দেখাই আছোঁ। টাইটেল এণ্ড ডেসক্ৰিপশ্যন মই ইংলিছ সিলেক্ট কৰি দিম। ভিডিও ল্যাঙ্গুৱেজ এছামিছ কৰি দিছোঁ, মানে এছামিছত বনাই আছোঁ মই, সেইকাৰণে। ইয়াত ইংলিছ সিলেক্ট কৰি মই টাইটেল এণ্ড ডেসক্ৰিপশ্যন ল্যাঙ্গুৱেজ আপোনালোকে চাই আছে সুন্দৰ। ওপৰত ইংলিছ ল্যাঙ্গুৱেজ আছে, মই ইংলিছ সিলেক্ট কৰি দিছোঁ। তাৰপিছত কমেন্ট মই অফ কৰি দিছোঁ। ক্যাপশন সার্টিফিকেশন মই নান কৰা অপশনটো থাকেই, সেইটোৱে ৰাখি দিছোঁ। মানে মেইন ক্যাটাগৰিটো সিলেক্ট কৰিব লাগিব, কোনটো ক্যাটাগৰি চেনেল হয় আপোনাৰ। মই পিপল এণ্ড ব্লগ কৰি দিছোঁ। তাৰপিছত সেভ কৰি দিম। কৰিব লাগিব। তাৰপিছত তলত টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰাৰ পিছত সেভ কৰি দিব লাগিব। এইখিনি পাৰিলে সাবস্ক্ৰাইব কৰি দিব।